আৰম্ভ কৰে। সেইকাৰণেই কোৱা হয় নাম স্মৰণে পেট নভৰায়, কিন্তু পেট ভৰোৱাৰ সঠিক পথ দেখুৱায়। যেতিয়া মানুহে ঈশ্বৰক স্মৰণ কৰে তেতিয়া তেওঁৰ মন শান্ত হয়। সেইকাৰণে সাধু মহাপুৰুষসকলেও কৈছে ৰামকৃষ্ণ নাম জপ কৰি থাকিবা আৰু তেতিয়াই মন লাহে লাহে শান্ত হ'ব। কলিযুগত দুখৰ কাৰণ হৈছে অহংকাৰ, লোভ, ঈশ্বৰক পাহৰি যোৱা, আৰু সুখৰ পথ হৈছে নম্ৰতা, ভক্তি, ঈশ্বৰৰ নাম স্মৰণ। যদি আমি এই পথত চলোঁ তেন্তে কলিযুগতো আমাৰ জীৱন শান্ত হ'ব পাৰে। বন্ধুসকল, যদি আজি এই আধ্যাত্মিক আলোচনাটো আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত জনাওক, আৰু এনেধৰণৰ আধ্যাত্মিক ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেল আছামিজ কালচাৰ 1টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে অসংখ্য ধন্যবাদ জনাই জয় শ্ৰীকৃষ্ণ।